আমি মানে যি নেকি বস্তুখিনি আনিছিলোঁ আমি দিবলৈ গৈ আছোঁ এতিয়া গুমুঠা মানে গুমুঠা গাঁওখনত প্ৰায় লোকে বোলে পোৱাই নাই এতিয়া যিখিনিৰ পৰা আমি আহি আছোঁ সেইখিনি গাঁৱৰ প্ৰায় ৰাইজে পাইছে মানে বাইদেউ এখনো গাড়ী ইয়াত সোমোৱা নাই ন আমিয়ে প্ৰথম আৰু বাকী যিকি চবে পাব বাৰু তাৰ ভিৰটো যিহেতু হৈ গৈছে কাৰণ আমি প্ৰথম অহাৰ কাৰণে যি বানাগন্ত লোকসকলৰ বাবে আৰ্থিক সাহায্য অনা আছে দুখনকৈ গাড়ী এখন আছে এইখন আৰু এখন আছে এইখন চাওক শিৱসাগৰ বানাগন্ত ৰাইজৰ বাবে বিপদৰ ৰেখা মাত সদৰ হাৱাজানবাসী ৰাইজৰ ফালৰ পৰা দুখন ফুল গাড়ীৰ পৰা লোৱা হৈছে সামগ্ৰীয়ে তেওঁলোকৰ খোৱা সামগ্ৰীৰ পৰা পৰিধান কৰা বস্ত্ৰলৈকে বিভিন্নটা সামগ্ৰী অনা হৈছে এনেকৈ দুখন গাড়ী লোক ইয়াত প্ৰায় ফুল হৈ আছে খোৱা যি নেকি খাদ্যসমূহ পুৰা একদম পুৰা খোৱা সামগ্ৰী ইয়াত পুৰা ভৰি আহিছে দুখনকৈ গাড়ী বাকী এইফালে ককাইদেউ দুজন আহিছে কেনেকুৱা অনুভৱ বহুত ভাল যিহেতু মানুহে মানুহৰ বাবে নহয় নে বাৰু সেই দিনটো আকৌ ঘূৰি আহিছে নহলেও দুখ লাগিছে যিহেতু তাত বহুত বানত ক্ষতিগ্ৰস্ত লোকসকল তাত আছে যিটো সেই সাহায্যাৰ্থে আমি আহিছো আশা কৰো আমাৰ সকলোৰে যাত্ৰা শুভ হওক আমাৰ লগত কেইখন গাড়ী আহিছে বাৰু বৰ্তমান আমাৰ টোটেল 8খন আহিছে আমাৰ ৰত্নদা কেনেকুৱা আহিছো আমি শিৱসাগৰলৈ আমি সকলো প্ৰান্তিক ৰাইজক কিবা সহায় আগবঢ়াবলৈ আমি ওলাই আহিছো বাকী বহুতে ক'ব আমি হাঁহি ফূৰ্তি কৰি ভিডিঅ'সমূহ বনাই আছো কাৰণ আমিতো এতিয়া তেনেকে এইটো যাব দুখটো আমাৰ প্ৰকাশটো কৰিব নহয় নে বাৰু সেইকাৰণে অলপমান হাঁহি আহিব মুখত বেয়া আছে নাপাব এনেকুৱা হাঁহি ধেমালিৰ মাজেৰে আমি আগবাঢ়িব লাগিব আমাৰ এই যাত্ৰাটো যিহেতু বহুত বেছি দীঘলীয়া হৈ পৰিব আৰু এইফালে আমি অহা গাড়ীখন আছে এইখন হাৱাজান ব্যৱসায়ী সন্থাৰ ফালৰ পৰা বান সাহায্য এনেকুৱাকৈ কেইখন গাড়ী অহা আছে कौन है ये लोग कहां से आते हैं আপোনালোকে বাকীখিনি অলপ পাছত দেখা পাব ৰাতিপুৱাৰ আৰু গাইছ এইফালে আহি পাই গ'লে বগীবিল দলংখনৰ ওপৰত কিমান এটা ধুনীয়া ভিউ আপোনালোকক মানে কেনেদৰে বুজাম ইমান ধুনীয়া এটা ফিল লাগিছে আৰু গৈ আছো বেছি দূৰ নাই আৰু চাওকচোন ৰাতিপুৱা সময়ত বগীবিল দলংখনৰ ভিউটো কিমান ধুনীয়া এটা আহিছে নহয় নে বাৰু মানে ওচৰত যদি আপোনালোক থাকিলে অনুভৱটো কৰিলে কিমান এটা ধুনীয়া মিহি মিহি বতাহ মাৰি আছে বাকী বেছি দূৰ নাই আৰু কিমান কিলোমিটাৰ আছে শিৱসাগৰ আৰু 112 প্ৰায় 2 ঘণ্টা বাদ এতিয়াও আছে আৰু গৈ আছো পুৰা মজাকে আৰু এইফালে চাওক ৰাতিপুৱা আগল পুৰা আৰু এইফালে আহি পালোহি জাজি মানে শিৱসাগৰত সোমালো আৰু এইফালে স্কুলখন চাওকচোন আজি পানী শুকোৱা প্ৰায় 6 দিন হ'ল কিন্তু এইফালে স্কুল এতিয়াও ডুবি আছে নে এখন স্কুল বৰ্তমান আছো জাজিত এইফালে মানে ৰাস্তাটো ডুবি আছে আমি এতিয়া কোনফালে যোৱা হয় মানে যিসকলে বানাক্ৰান্ত এতিয়ালৈকে একো সাহায্য পোৱা নাই আমি সেইটো চাইডে যাবলৈ মানে বিচাৰি আছে সেইকাৰণে আগত মানুহবোৰ সুধি আছে এইফালে মানুহবোৰ দেখিছে পানী গুটি আৰু আমাৰ লগত এনেকুৱা গাড়ী প্ৰায় আমি 8খনমান অনা হৈছে বাকী দেখিছে এইফালে ডুবি আছে প্ৰায় আৰু এইফালে মানুহৰ পৰিৱেশটো মানে পানীটো শুকাইছে যদিও মানুহৰ ঘৰৰ পানী শুকোৱা নাই বোকা চোকাবোৰ এতিয়া হৈ আছে বহুত বেছি এটা বেয়া পৰিৱেশ দেখিছেনে এখন পুৰা ৰাস্তাত মানে গৰু ছাগলীৰ লগতে হৈ আছে পকী ৰাস্তাৰ মাজত একদম আমি মানে যি নেকি বস্তুখিনি আনিছিলোঁ আমি দিবলৈ গৈ আছোঁ এতিয়া গুমুঠা মানে গুমুঠা গাঁওখনত প্ৰায় লোকে বোলে পোৱাই নাই এতিয়া যিখিনিৰ পৰা আমি আহি আছোঁ সেইখিনি গাঁৱৰ প্ৰায় ৰাইজে পাইছে মানে যিখিনিয়ে পোৱা নাই তাতো দিবগৈ লাগিব কোনো মানুহে ফোন এটা কৰিব পৰা নাই আৰু এইফালে বিতৰণ কৰি আছে বাকী এইফালে নদী এখনো আছে আৰু চাওকচোন আজি মানে ইয়াত এসপ্তাহমান হৈ গ'ল যিহেতু পানী হোৱা বাকী মানুহবোৰ ঘৰ এতিয়াও মানে পানীৰ তলতে আছে এইফালে দেখিছে মানে নাযাওঁগৈ কাৰণ ভয় লাগে ন কোনফালে হেৰি খাল আছে কোনফালে বাম আমিতো নাজানো ৰাস্তা আছে সেইকাৰণে গাড়ী এইফালে আমাৰ গাড়ীত পূৰা তাতে ৰাখি দিয়া আছে বাকী এইফালে গোটেই পানী চাওক কেনেকুৱা কি ক'বা পানী দেখিছেনে আৰু কমেণ্টত দেখিব পোৱা মতে বহুতে কমেণ্ট কৰি আছিলে যে যিসমূহ গাঁৱত পোৱা নাই সেইসমূহ গাঁৱত সোমাবৰ বাবে যিহেতু আমি প্ৰায় 500 অধিক পৰিয়ালৰ বাবে যোগাৰ কৰি অনা হৈছিল 2খনকৈ গাড়ী আৰু আজি এনেকুৱা এখন গাঁৱৰ ভিতৰত সোমাইছোহি য'ত নেকি এখনো গাড়ী সোমোৱা নাই আৰু গাঁওখনৰ নাম হৈছে
লাইচিগা প্ৰাথমিক বিদ্যালয় মানে স্কুলখনৰ ওচৰতে যিহেতু তেওঁলোকৰ সুবিধাৰ্থে প্ৰায় 50-60 ঘৰ মানুহ এইখিনি ঠাইতে গোট খাব পৰাকৈ আমি ইয়াত লোকেশ্যনটো বাছি লোৱা হ'ল আৰু প্ৰায় ইয়াত আহিছে সমূহ প্ৰায় 50টামান ঘৰ পৰিয়ালৰ লোক ইয়াত ওলাই আহিছে আমাৰ যি বান সাহায্য আনিছোঁ সেই সাহায্য নিবৰ বাবে বাকী বাইদেউ এখনো গাড়ী ইয়াত সোমোৱা নাই ন আমিয়ে প্ৰথম আৰু বাকী যি কি নহওক চবেই পাব বাৰু চাওক ভিৰটো যিহেতু হৈ গৈছে কাৰণ আমি প্ৰথম অহাৰ কাৰণে আৰু গাইজ ওলাই দিলোঁ আৰু ডিব্ৰুগড় অভিমুখে গৈ থাকোঁতে খামটি ঘাট পালোহি পাই পেলাই ভাতটো খাই ল'লোঁ আৰু এইফালে পূৰা ধুনীয়াকৈ খাই ল'লোঁ দেই আৰু এখন আছে হোটেল জোনবাই পূৰা জোনবাইটো দেখিছেনে পূৰা ইয়াত গাহৰি চাহৰি পূৰা ধুনীয়াকৈ হাঁহ চাহ পৰা ধৰি লওক পনীৰ চনীৰ চব পাই যাব বহুত ধুনীয়া লাগিছে মানে গাহৰি চাহৰি চব পাই যাব যোনে যি খায় মানে কিছুমানে গাহৰি নিদিবি আৰু ভিডিঅ' পাগল যোনে যি খায় মানে এতিয়া কিছুমানে যেনেকৈ আমি গাহৰি নাখাওঁ ঠিক তেনেদৰে গাহৰি খোৱাসকলৰ বাবে গাহৰি পাব বাকী হাঁহ চাহ আমি হাঁহ খাইছোঁ বাৰু ইহঁতি গাহৰি খাইছে দুটা মানে আহি যাব